কাম কেনেকৈ কৰে তাৰে উদাহৰণ হিচাপে আমি মইনা শইকীয়াই আজি কাৰ ৱাছটো উদ্বোধন কৰিলোঁ। তাকে আমি সমূহ হাৰমতিবাসী লালু বানৰদৰা দোকান যিখিনি আছে চবেই গাড়ী ইয়াত ধুৱাবলৈ আহিব বুলি আমি আশা কৰিছোঁ। আজি উদ্বোধনী কৰা হয়। মইনা শইকীয়াই আজি হাৰমতি মাছ বজাৰত এটি নতুনকৈ কাৰ ৱাছৰ অপেনিং কৰে। আমি তেখেতলৈ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা তৰফৰ পৰা পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাতে তেখেতে এই কাৰ ৱাছটো খুলি আমাৰ নৱপ্ৰজন্মক কেনেকৈ কৰ্মমুখী হ'ব পাৰোঁ আমি ইয়াৰে তেখেতে এক নিদৰ্শন দেখুৱাইছে। তেখেতলৈ আমি অশেষ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ভৱিষ্যত আমি হাৰমতি বানৰদৰাৰ সকলো ৰাইজক এই কাৰ ৱাছতে আহি গাড়ীখন চফা আজি আমি উদ্বোধন কৰোঁ আমাৰ শইকীয়া কাৰ ৱাছ মোৰ মৰমৰ বন্ধু। আৰু আমি বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ আমাৰ যিমান য়ং জেনেৰেশ্যন লগৰীয়াবিলাক আছে হাৰমতিৰ, আৰু যিমান আমাৰ কাৰ বা যিমান আমাৰ গেৰেজবিলাকৰ আছে আমাৰ লগৰ বন্ধু ককাই ভাইসকলক অনুৰোধ কৰিব বিচাৰোঁ। আমাৰ মইনা কাৰ ৱাছৰ একদম ফেচিলিটি আছে, ভালকৈ কাৰ বহুত বিভিন্ন ধৰণৰ নতুন ধৰণৰ মেচিন লৈ আহিছে আৰু ইয়াত ভাল ফেচিলিটি পাব আৰু কম দামত পাব। আপোনালোকক আহ্বান কৰোঁ আৰু এই শইকীয়া ডিলাৰত শইকীয়া কাৰ ৱাছত আপোনালোকে আহক আৰু কাৰখন একদম ভালকৈ ধৰি লৈ যাওক। ধন্যবাদ। ইমানে কৈ মোৰ বক্তব্য। আৰু আজি এই কাৰ ৱাছ উদ্বোধনত আজি অনুষ্ঠানত উপস্থিত হৈ বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ উপস্থিত আছে আজি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জিলা কমিটিৰ উপসভাপতি সুলেমান তপন, নমস্কাৰ, আৰু আমাৰ হাৰমতি আঞ্চলিকৰ সাধাৰণ সম্পাদক চিবিয়ান মুণ্ডু ঘমকে। আৰু আমাৰ যিহেতু আজি নতুন এই কাৰ ৱাছটো উদ্বোধন হৈছে আৰু এই আমাৰ এইজনৰ মানে মেইন মালিক বা বছ বুলি ক'ব পাৰোঁ আমি নৰেন শইকীয়া। এইজনে মোৰ লগৰ হয় আৰু আজি এটা নতুনকৈ এই অপেনিং কৰি আছে। সেইকাৰণে আমাৰ চবেই উপস্থিত আজি আহিছোঁ আৰু বহুত এটা ভাল লাগিছে। মোৰ লগৰ হয় যিহেতু আমাৰ এই খিলঞ্জীয়া ল'ৰা এটা ব্যৱসায়ত এটা আহিছে যে সেইটো কাৰণে মোৰ বহুত মনটো ভাল লাগিছে। আৰু এনেকুৱা আমাৰ যাতে চব লগৰকেইটা বন্ধু চব এনেকুৱা ব্যৱসায়ত মানে ব্যৱসায় এটা লাইন লৈ পিনে কৰিলে মানে ময়ো বহুত ভাল পাওঁ আৰু মই সেইটোৱে পৰামৰ্শ দিওঁ। আৰু আজি এই কাৰ ৱাছত কি কি সুবিধা আছে এইটো চাবলৈ আমি দেখাবলৈ আমাৰ এই নৰেন শইকীয়া আমাক বস্তুটো চব দেখাব আৰু আপোনালোকেও দেখি পাব। ঠিক আছে। আমি সন্মানীয় আমাৰ হাৰমতি আঞ্চলিকৰ সভাপতি আমাৰ বিজয় নায়ক ডাঙৰীয়া কৈ গ'লে ইতিমধ্যে আমি গম পাইছোঁ নতুন আজি ইনগ্ৰেশ্যন হৈছে শইকীয়া কাৰ ৱাছ। আৰু বহুত ধৰণৰ আছে আইটেম আছে মানে যেনেকৈ আজিকালি আধুনিক যুগত এই ওপৰত এটা আধুনিক যুগত যেনেকৈ নিউ জেনেৰেশ্যন এটা আইটেম আছে মানে চব বেলেগ ষ্টাইলত ভেকুম চেকুম বুলি বস্তু আছে যি নেকি আমি কি আমাৰ ছাত্ৰী ভাষাত কয় মানে তাত কিবা এটা সোমাই দিলে বৰ্ডৰ মাৰিলে গাড়ীবিলাক পুৰা ষ্টাইলিছকৈ মানে দেখি পায় আৰু ভালকৈ ব্যৱহাৰ কৰি ধুব পৰাকৈ মানে ছেটিছফাই হয়, কমফৰ্টেবল মানে ইয়াত ধুবলৈ পায়। আৰু চবে ইয়াৰ লোকেশ্যনটো কৈ দিছোঁ, হাৰমতি ৰেঞ্জ অফিচাৰ একদম ফ্ৰণ্ট চাইডত আছে। তো চবে আহিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ শইকীয়া কাৰ মেইন অনাৰ হয় কাৰ ৱাছৰ আৰু তেখেতে ক'ব আমাৰ কাৰ ৱাছৰ আমাৰ আদিবাসী সমাজৰো আমাৰ টোটেলি আমাৰ আদিবাসী সমাজৰ লগত জড়িত থকা আমাৰ টোটেলি ভাষাও জানে আমাৰ একদম আদিবাসী ল'ৰাই বুলি ক'ব লাগে ইমান আমাৰ ভাষা জানে। আমাৰ বহুত বিজনেছ ক্ষেত্ৰত উৎসাহিত জনায় আৰু তেখেতে আজি বিজনেছ আগবাঢ়িছে। আমাক বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ বিজয় দাৰ লগত একেটা গাঁৱৰ হয় আমাৰ প্ৰেচিডেণ্ট ছাৰৰ। তো ভাল পাইছোঁ আৰু এই বিজনেছত ইয়াত বহুত কষ্টৰে খুলিছে আৰু দেখাব তেখেতে কেনেকৈ কি কি বস্তু আনিছে কি কি নাই। তো আমাৰ শইকীয়া ডাঙৰীয়া দেখাব। ভিতৰৰ পৰা আৰম্ভ কৰি দিয়ক। এইটো সোমাই যা। এইটো হৈ গ'ল আমাৰ কাৰেণ্ট নাথাকিলে জেনেৰেটাৰৰ সুবিধা আছে। তাৰপিছত এয়া হৈ গ'ল আমাৰ লিফ্ট। এইটো কাৰেণ্ট গ'লে লগাব মানে ন? এইটো কাৰেণ্ট গ'লে মানে আমি সুবিধা ৰাখিছোঁ, জেনেৰেটাৰৰ ব্যৱস্থা আছে। আচ্ছা আচ্ছা আচ্ছা। তাৰপিছত এয়া আমাৰ এইটো লিফ্টৰ মটৰ, এইটো লিফ্ট গাড়ী আৰু এইটো কি এইটো পানী ষ্টক কৰিবলৈ মটৰ, ফিল্টাৰ পানী। আচ্ছা আচ্ছা। তাৰপিছত এইফালে আছে আমাৰ মটৰ। এইটো মেইন এইটো পানী মটৰ ন?
প্ৰেছাৰ মেচিন এই বস্তুটো এইটো লিফ্ট মেচিনটো মানে এই বস্তু দেখাই এই লিফ্টটো আপোনাৰ 4.5 ফুট 5 ফুট উঠিব ফুটবলদাৰ গাড়ী হয় এই বস্তুটো মানে 5 ফুট উঠি যাব 5 ফুট উঠিব 5 ফুট হাইট উঠিব ন হয় 5 ফুট হাইট উঠিব আৰু এইফালে আছে না আমাৰ বাকী ফৰ্ম মেচিন খিনি এইফালে দেখাই দিয়ক এয়া হৈ গ'ল আমাৰ ভেকুৱাম মেচিন এইটো ভেকুৱাম মেচিন এয়া হৈ গ'ল কম্প্ৰেছাৰ মানে আপোনাৰ হাৱা এইটো হেৰি কৰিবলৈ কম মাৰিবৰ কাৰণে এইটো কি ভেকুৱাম হয় ন ভেকুৱাম মেচিন এইটো ভেকুৱাম মেচিন কোনোবা কৰিলে ইয়াত বহুত মানে ইচ্ছা কৰিলে মানুহে কি কৰিব নোৱাৰে মেইন কথা মেইন মানুহৰ ওপৰত কনফিডেন্স থাকিব লাগিব ফুটবল খেলিম বুলি ক'লে নহ'ব বেলেগ এজনত গৈ জোতা লগাই যদি খেলিলে সেইটোৱে ছাকচেছ হ'ব ভাবি থাকিলে সপোন মানে ড্ৰিম মানুহে কয় যে ড্ৰিম কৰি থাকিলে ভাবি থাকিলে নহ'ব সপোনে ৰৈ থ'ব মানে কিন্তু স্বাভাৱিকত বেলেগ এইটো আমাৰ মইনা তেনেকা কৰিব পাৰিলে এইটো কি মেচিন হয় এইটো হ'ল হাৱা কম মাৰিবৰ কাৰণে এইটো কম মাৰিব এইটো হাৱা ইয়াৰ হাৱা ষ্টক কৰি ইয়াত কম প্ৰেছাৰ কম্প্ৰেছাৰ টোটেলি আধুনিক যুগত আমি যেনেকে আজিকালি ল'ৰাবিলাকে বাইক এটা আগত টিভিএছ চলাই আছে আজিকালি বিচাৰা বুলেট কেটিএম ডিউক সেই টাইপৰ মানে চব ইয়াত ষ্টাইলিছ আছে মানে আপোনালোকে চবে আহিব আৰু কি ক'ম আৰু তাতকে আৰু ক'বলগীয়া ভাষা নাই কথা নাই চব নতুন মডেল মানে কাৰ ৱাছ বুলি ক'লে কাৰ ৱাছ এটা সাধাৰণ কথা হয় কিন্তু ইয়াত বহুতখিনি বস্তু লুকাই থাকে এই লুকাই থকা বস্তুবোৰ আমাৰ মইনা লৈ আহিছে আৰু মাজতে তুমি আহি ভিডিঅ' এটা কৈ দিয়াৰ কাৰণে ভাল লাগিলে মোৰ লগৰ ভাল লাগিলে আচ্ছা ধন্যবাদ দিছো আৰু আমিতো ইমান নোৱাৰো আৰু তথাপিও আমি শিকিম লাহে লাহে আৰু যেতিয়া হাৰমতি যেতিয়া টোটেলি চাইছো আমাৰ হাৰমতিটো কমাৰ্চিয়েল প্ৰেছ হয় আমদানি ৰপ্তানি হিচাপত চলি আছে বহুত ভাল লাগিছে আৰু বিজয় দা আমাৰ বিজয় দা আছে বিজয় দাৰো দোকান চোকান আছে মই বিজয় দাৰো আমাৰ প্ৰেচিডেণ্টৰ দোকান দেখাম এদিন দেখাম মই আমাৰ আদিবাসী লিডাৰৰ এটা দোকান আছে বাইকৰ 5 দোকান আছে মই এই কেইদিনৰ ভিতৰত দেখাই আছো যাতে আমাৰ জাতি তাৰ লৈ এটা প্ৰেৰণা লৈ হয় বিজনেছত নামক হাজিৰা যোনে কৰে মই এটা কথা কৈ বাৰে প্ৰতি কোনো হাজিৰাত যদি আমি হাজিৰা কৰি কেতিয়াও জীৱনখন চলিব পাৰো কিন্তু আমি কেতিয়াও ইষ্টাব্লিছ হ'ব নোৱাৰো আমাৰ নেক্সট জেনেৰেশ্যনক আমি আপগ্ৰেড কৰিব নোৱাৰো সেইকাৰণে আমি বিজনেছত কৰিব লাগিব বিজনেছ কৰিলে কিমান মজা আছে এবাৰ বিজনেছ কৰি চাব বিজনেছৰ বহুত মিঠা মানে বিজনেছ কৰিলে কি হ'ব কৈ দিছো এটা জোতা যদি মই 10 টকাত কিনো সেই জোতাটোক মই ৰাখি কিনে 20 টকাত বেচো এইটো বিজনেছ হয় 10 টকা দি মই 10 টকা ফায়দা পালো সেইটোকে বিজনেছ কৰি চবে আদিবাসী সমাজক আমি বিজনেছ কৰিবলৈ অনুৰোধ জনালো আৰু আমাৰ মইনাদা গেৰেজত চবেই আহিব লাগিব কাৰ ৱাছ বাইক চাইক এভৰিথিং আনকি ইয়াত কম দামতো ধুই দিব মানে প্ৰথম খুলিছে ছেটিছফাই পাব তেতিয়া আপোনালোকে নিজে আহিব আৰু ইয়াত কি কম ভিতৰত সব হ'ব না পুলিচ চব হ'ব সকলো ধৰণৰ ব্যৱস্থা আছে আৰু নকয় আৰু সুবিধা সকলো সুবিধা এনি এক্স ৱাই জেড মানে অত্যাধুনিক হাতেৰে মেচিনেৰে কৰিব সকলো সব মেচিনেৰে সব বাহিৰৰ যন্ত্ৰৰে কৰিব মেচিন মানে সব মেচিন চিষ্টেম তো সবকে অনুৰোধ জনালো আহিব আমাৰ সেকেন্ড হ্যান্ড ডিলাৰ বিলাকৰ এইবিলাক মালিক বিলাক আছে ইফালে নাই কাৰ ৱাছটো খুলিছে আমাৰ মাইনাদে ভাল লাগিছে আমাৰ নিজৰে লগৰ আৰু ইয়াত ভালকে ধুৱে সব কিবা আপোনাৰ ভিতৰ ইণ্টেৰিয়াৰ ক্লিনিং হয় ইঞ্জিন সব ইয়াত চাফা কৰা সুবিধা আছে ভাল লাগিছে আপোনালোক সবে আহিব ইয়াতে ভালকে গাড়ীখন ধুই যায় আৰু আমাৰ প্ৰণৱ দাই কিবা ক'ব নেকি কাৰ ৱাছৰ মানুহক এটা আহ্বান কৰিব বিচাৰিব নেকি মোটামুটি আপোনাৰ ওচৰতে এইটো কাৰ ৱাছটো সকলো আহিলে ভাল জিনলৈ যেতিয়া ভাল কাৰ ৱাছ খুলিছে সকলো আহিব লাগে ইমানেই আৰু আমাৰ দাদাহঁতৰ সেকেন্ড হ্যান্ড ডিলাৰ আছে এতিয়াও 100টা মান গাড়ী ষ্টক আছে এল্টো ধৰি পেলাই যিমান আছে ফৰচুনাৰো আছে আপোনালোকে থাৰ চব পাব আপোনালোকে কণ্টেক্ট কৰিব আৰু কম দামত ভাল পাবে গুৱাহাটী নগাঁও সেইবিলাক যাব নালাগে আমাৰ লখিমপুৰ বান্দাৰদেৱা আৰু হাৰমতি মাজত আছে কাৰ ৱাছৰ নাম কি আছে আপোনাৰ কাৰ গেৰেজ ড্ৰিম কাৰ সেকেন্ড হ্যান্ড ডিলাৰ আছে ইয়াত আপোনালোকে অনুৰোধ জনালো আৰু ইয়াত আহি সবেই কাৰ কিনি লৈ যাব পাৰিব কম দামত আৰু তাত কি হেৰিও আছে নেকি ৰিফাইনেন্স এভেইলেবল আছে ৰিফাইনেন্সও আছে আসাম অৰুণাচল দুটা ষ্টেটৰ ৰিফাইনেন্স আছে আপোনালোকে অনুৰোধ জনালো আহিব